हेलो एवरीवन बोलक आज बनाओ चिकेन फ्राई एकदम इजिके दे और एया बनाइছিলোঁ আজি অমিতা খাৰ তাকো অকণমান লৈ আহিছোঁ। এয়া লৈছোঁ যোৱাকালি আবেলি অকণমান চিকেন ব্ৰইলাৰ চিকেন তাতে মই খুব কম সময়ত মানে দেৰি হৈছিলে লগতে আলহীও আহি পাইছিলে গতিকে অকণমান জিৰা ধনিয়া হালধি নিমখ অকণমান মিঠাতেল দি পেলাই মেৰিনেট কৰি থৈ দিছিলোঁ। বেছি সময়ো নহয় দেই, জাষ্ট মই বস্তুখিনি যোগাৰ কৰি লওঁ মানেহে। আৰু তাৰপাছতে ইয়াত তেলত এনেকৈয়ে ভাজিছোঁ। ইয়াত মই একো বেচন চেচনো লেটিওৱা নাই, এনেকৈয়ে তেলতে ফ্ৰাই কৰিছোঁ। আৰু এইফালে এটা মই চচ বনাই লৈছোঁ, চেজৱান চাটনি আৰু চয়া চচ অকণমান, টমেটো হট এণ্ড চুইট যিটো টমেটো চচটো সেইটো এনেকৈয়ে দিছোঁ। আৰু চচটো অকণ কম আছিল সেইকাৰণে মই চেজৱানো লগতে দিছোঁ, অলপ দিছোঁ মৌ। এই চচটো মই এনেকৈ ৰেডি কৰিছোঁ আৰু এইফালে মই চিকেনখিনি ফ্ৰাই কৰি আছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া এডিটিঙৰ টাইমটোহে দেই। আৰু এইফালে মই চচখিনিতে অকণমান দিছোঁ কৰ্ণফ্ল'ৰ। এয়া যোৱাকালি ৰাতি বনাই আছোঁ, ক'বলৈ পাহৰিছিলোঁৱে। আৰু তাৰপাছতে এই যে চিকেন ফ্ৰাইবিলাক এনেকৈ মই ফ্ৰাই কৰি কৰি কাঢ়ি থৈছোঁ আৰু অলপ এনেকৈ দি দিছোঁ। সেই গোটেইখিনি মই এনেকৈ তেলতেই ফ্ৰাই কৰিছোঁ। বিশেষ একো মানে অকল জিৰা ধনিয়া মছলা অকণ মিট মছলা এনেকৈয়ে সানি লৈছিলোঁ, বিশেষ একো দিয়া নাই অন্য ধৰণে। যিহেতু মোৰ হাতত একদম কম সময় আছিল, কম সময়ত হৈ যায় এইটো। চিকেনখিনি ফ্ৰাই কৰাৰ পাছত এয়া মই পিঁয়াজ আৰু নহৰুখিনি দি অকণমান সময় ভাজিম। আৰু ইয়াতে দিছোঁ মই অকণমান মিট মছলা আৰু হালধি জিৰা ধনিয়া পাউডাৰ। ইমানখিনি আছিলে মছলা দেই, খালি নহৰু অকণ সৰহকৈ দিছোঁ। আৰু তাৰপাছতে অকণমান লৰাই বগৰাই ভজাৰ পিছত দি দিছোঁ সেই চচটো, যিটো মই বনাইছিলোঁ কেইবাটাও চচ মিক্স কৰি পেলাই। আৰু এয়া দেখিছেনে, অলপ লৰাই বগৰাই এয়া দেখাই দিছোঁ। এনেকৈ অকণমান সময় ভজাৰ পাছতে মোৰ চিকেন ফ্ৰাইটো ৰেডি হৈ যায়। একদম ইজিলি এই ফ্ৰাইটো কৰিব পাৰি। আপোনালোকৰ যদি হাতত সময় কম থাকে বা মানুহ আহি বহি আছে এনেকৈ খুৱাব পাৰে। আৰু শেষত জলকীয়া কেইটামান কাটি দিছোঁ। আৰু আহক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া বিভিন্ন ধৰণৰ কিবাকিবি বনাইছোঁ, কিন্তু আজি মোৰ হাতত এতিয়াও এফালে যাব লাগিব, গতিকে সময় একেবাৰে কম। এনেকৈ বাৰু অমিতাৰ খাৰ খাইছেনে? শুদা অমিতা এয়া মই বাকলি গুচাই থৈ গৈছিলোঁ আৰু এয়া দুপৰীয়া সাজৰ কাৰণে বনাইছোঁ আজি অমিতাৰ খাৰ। অকণমান তেলতে দিছোঁ নহৰু আৰু দি দিছোঁ অমিতাখিনি। একদম ইজি, কিন্তু খাবলৈও বহুত ভাল লাগে। আৰু দি দিছোঁ অকণমান ক'লা খাৰ। আৰু ইয়াৰ বিশেষ কাম নাই, এতিয়া মই অকণমান পানী দি সিজিবলৈ থৈ দিম। আৰু তাৰ সেইখিনি সময়তে মই অন্যান্য কাম কৰিও লৈছোঁ। আৰু এইফালে অকণমান আদাও খুন্দি লৈছোঁ একেবাৰে শেষত দিবৰ কাৰণে। এয়া চাওকচোন, মোৰ অমিতাৰ খাৰখিনি প্ৰায় হৈ গৈছে। একেবাৰে শেষত দিছোঁ আদাখিনি, যাতে ফ্লেভাৰটো বহুত দেৰিলৈকে থাকে। আৰু এয়া নমাই থৈ দিছোঁ। আৰু একেবাৰে শেষত দি দিছোঁ মিঠাতেল। আৰু তেন্তে আজিলৈ আহোঁ।